নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভাগিনক স্কুলত থ'ব আহিছিলোঁ আমি দিওঁ। এইটো মোৰ ভাতিজী, গতিকে আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আপোনালোকক কি দেখুৱাওঁ মই আজি আপোনালোকক এনেকুৱা বস্তু দেখুৱাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, চাবলৈ নাপাহৰিব। এইটো কি বস্তু আপোনালোকে নিশ্চয় চিনি পাইছে, চাওকচোন। এইটো হৈছে এৰী পলু। এৰী পলু এনেকৈ ৰখা হয়, আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। এইটো হৈছে এৰী পলুৰ পখিলা। এই পখিলাৰ পৰাই ডিমা হয়, ডিমাৰ পৰা চানা হয়, চানা হৈ পেলাই সেই চানাবিলাকৰ পৰাই বাঁহ সাজে। কেনেকৈ কি কৰে আপোনালোকক দেখুৱাই আছোঁ, চাব। এইটো চাওক, এই হৈছে এৰী পলু। ইয়াতে শাৰী পাতি এই এৰাপাতবিলাক বান্ধি দিয়া হৈছে। এই এৰাপাতবিলাক খায়, সিহঁতে এৰাপাতে খায়। চাওকচোন, এৰাপাত খাই আছে, ইয়াতে তলতো আছে। এইবিলাক মই সুধিছিলোঁ, কিন্তু এইবিলাক কিবা পকা বুলি কৈছে, মই বুজি পোৱা নাই। যদিও দেখিছোঁ, মই ইমান অভিজ্ঞতা নাই, সেইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ' কৰোঁ। এইটো হৈছে এৰী পলুৰ বাঁহ। এই বাঁহৰ ভিতৰত যিটো এৰী পলু থাকে সেইবিলাক মানুহেও খায়, আৰু এই বাঁহবিলাকৰ পৰা সূতা হয়। এতিয়া আমি ঘৰত যাই আছোঁ, ভিডিঅ'টো সকলোকে দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ফ'ল' কৰিব নাপাহৰিব।